মই জানো তাই কোনো ধৰণৰ তাই মিছা কথা ক'ব নোৱাৰে আৰু মিছা বস্তু তাই লিখিব নোৱাৰে কিন্তু এনেকুৱা কামত যে তাই এনেকুৱা কাম কৰিব লগা হৈ আছে তাই মানে ডাঙৰ নিজকে অপৰাধ বোধ কৰে ইঞ্জিনিয়াৰ আৰু SDOৰ প্ৰেছাৰৰ কোবত তাই লিখিব লাগে তাই কাম শেষ নোহোৱাকৈ তাই ৱৰ্ক এষ্টিমেট দিব লাগে ৱৰ্ক এষ্টিমেট বোলে দিয়ে আমিওতো নাজানিছিলোঁ ছোৱালী ইঞ্জিনিয়াৰ কাম কৰি আছিলে PWDৰ ইঞ্জিনিয়াৰ আছিল কিহৰ ৱৰ্ক এষ্টিমেট তাই এখন হেৰি মিনি ষ্টেডিয়ামৰ কাম তাইৰ আছিল বঙাইগাঁও যিটো ষ্টেডিয়ামৰ মানে তোমাৰ 12 কোটি নে কিমান টকাৰ প্ৰজেক্ট সেই 12 কোটি টকীয়া প্ৰজেক্ট এটা তাই কাম শেষ নোহোৱাকৈ তাই কেনেকৈ মিলাই দিব ইমানটো সম্ভৱপৰ কথা নহয় আৰু তাইক কয় যে তুমি হেৰিত প্ৰজেক্ট কৰিব যোৱা নাই নেকি কৈছে ছাৰ মই প্ৰজেক্টৰ কাম চাব যামনে আপোনালোকৰ তাগিদাত মই এয়া লিখিম লিখি মই মাজে মাজে যাওঁ এসপ্তাহ থাকি আহোঁ তাই মোৰ লগত কথা পাতিব সময় নাপায় তোমাক মই আনিলোঁ ক'তো ফুৰাব নোৱাৰিলোঁ দিয়া মোৰ সময়ে নহ'ল এনেকৈ কয় বোলো মোক ফুৰাব নালাগে তোমাৰ মই তোক ৰান্ধি খুৱাব আহিছোঁ তই অলপমান ভালকৈ ৰান্ধি চান্ধি তোক দি গ'লে মোৰ মনটো শান্তি লাগে আকৌ নেক্সট সপ্তাহ যেতিয়া বন্ধ হয় তেতিয়া তাই মোক থ'ব আহে পিছত যাওঁতে কয় এইবাৰ আৰু মই অকলে যাম দিয়া তুমি নোযোৱা নহয় মই বোলো নোৱাৰোঁ নহয় ঘৰ এৰি তই এতিয়া ডাঙৰ হ'লি দে কৰি খাবি তোক মই ৰান্ধি বাঢ়ি দি পঠাম কেতিয়াৰ পৰা আচলতে বঙাইগাঁৱত আছিলে বঙাইগাঁৱত তাই জইন কৰিছিলে বজালীত 23 ডিচেম্বৰৰ পৰা জানুৱাৰী 2024 11 তাৰিখে জইন কৰিছিল 23 হেৰি 11 তাৰিখ ডিচেম্বৰত জইন কৰিছিল বজালীৰ পৰা তেওঁলোকে চাব ডিভিজন অভয়াপুৰীত তাইক দিলে তাত দিওঁতে মোক বহুত প্ৰশ্ন কৰিছিল এক্সিকিউটিভজনে মোক কৈছিলে তোমাৰ কাৰ লগত আহিছা যেতিয়া মানে জইন কৰিব গৈছিলোঁ তেওঁ সুধিছিল তাই ক'লে মই মাৰ লগত আহিছোঁ তোমাৰ মাৰ ইণ্টাৰভিউ লওঁ যোৱা মাকৰো ইণ্টাৰভিউ লয় তেখেতে বুজিছা নাম তেওঁৰ তেখেতে তেনেকৈ কৈছে তেওঁ হেৰি দীনেশ শৰ্মা পাঠক শৰ্মা মেধি তেওঁ কৈছে তোমাৰ মাক মাতি আনি পেলাই মাৰো ইণ্টাৰভিউ লওঁ মই তেতিয়া তাই মোক কৈছে অ' মা তোমাৰো বোলে ইণ্টাৰভিউ ল'ব আহাচোন আৰু কি আপুনি ছোৱালী পঢ়াই চিভিল ইঞ্জিনিয়াৰ বনালে ইমান ডাঙৰকৈ ভালকৈ পঢ়ালে শুনালে চাকৰিও দিয়ালে PWDত আপোনাৰ ছোৱালীক কি শিকালে গাড়ী চলাব নাজানে দেখোন এই স্কুটি চলাব নাজানে এতিয়া মই ক'লোঁ ছাৰ এটা কথা মই কওঁ আপুনি বেয়া নাপাব ছোৱালীজনী যদি সৰুৰ পৰাই যদি গাড়ী আৰু স্কুটাৰ চলাব শিকিলে হয় মোৰ ছোৱালীজনী আজি ইঞ্জিনিয়াৰ নহ'ল হয় তাই ইঞ্জিনিয়াৰৰ বিষয়ৰ পৰা গৈ পেলাই তেওঁ আন বিষয়ত আপোনাক প্ৰশ্ন কৰিছে মোৰ ছোৱালীজনী মানে সুধিছে তাইক তুমি স্কুটি চলাব জানা নাই তাইক কৈছে ছাৰ অলপ চলপ তাই ডিভোট কৰি আছিল PHCত আগতে মানে কণ্ট্ৰেকচুৱেলত সেইটো তাই এৰি পেলাই এইটো বঙাইগাঁৱৰ কাহিনীখিনি কওকচোন আপুনি কি হৈছিলে আপুনি কি কথা এই কামৰ প্ৰেছাৰৰ কোবত তাই মানে সদায় আহিলে ইমান কাম ইয়াত আহিলে তাই এই চিফ ইঞ্জিনিয়াৰ অফিচত মিটিং থাকিলে তাইক পঠিয়াব এই যদি নন্দিতা গাৰ্লুছাৰ লগত এই এছেম্বলিত মিটিং থাকে তাতে তাইক পঠিয়াব অথচ তাই এছিষ্টেণ্ট ইঞ্জিনিয়াৰ সেই পদবীত তাই মিটিং কৰিব আহিব নালাগে তাই আহিব লাগে এক্সিকিউটিভ বা SDO তেওঁলোক নাহি পেলাই তাইক পঠিয়াই দিয়ে এই গোটেইখিনি কামখিনি লৈ পেলাই তুমি বুজা আৰু ঠিকাদাৰৰ যিজন পুতেকে চাই তেওঁক কৈ দিয়ে তেওঁ আহে ঠিকাদাৰৰ পুতেকটোৰ লগত তাই যাই পেলাই সেইবিলাক মিটিং কৰি পেলাই আহে এদিন তাইক বোলে সুধিছে তুমি ইঞ্জিনিয়াৰে নে তুমি স্কুলত পঢ়া ছোৱালী ইমান সৰু ছোৱালী মোৰ কেৱল মানে কামৰ প্ৰেছাৰটো চাগে এইবিলাক কৰা নাই কামৰ প্ৰেছাৰতে তাই কোনো মানসিক তাই চিন্তা নাই তাই কোনো ল'ৰাৰ লগত একো এফেয়াৰ নাই একো তাই বেলেগ হেৰিয়ে নাই যিখিনি সঁচাকৈ কাম কৰিব লাগে সেইখিনি আছিল নে আনে কিবা বেলেগকৈ প্ৰেছাৰ দিছিল সেইখিনি তাই কৰি আছে কিন্তু প্ৰজেক্টটো তোমাৰ হোৱাই নাই শেষ নোহোৱাকৈ ৱৰ্ক এষ্টিমেট নকৰে ৱৰ্ক এষ্টিমেট কেতিয়া কৰে গোটেই সম্পূৰ্ণ যেতিয়া প্ৰজেক্টটো হৈ যায় তেতিয়া তাৰে পৰা ৱৰ্কৰ কামবিলাক চব উলিয়াই পেলাই তেনেকৈ এষ্টিমেট কৰে তেওঁলোকৰ কথা হৈছে তেওঁলোক ট্ৰেন্সফাৰ হ'ল SDOজন যিজন আছিল আমিনুল ইছলাম তেওঁ SDO আছিল বঙাইগাঁও SDOৰ পৰা তেওঁ ট্ৰেন্সফাৰ হ'ল প্ৰমোশ্যন হৈ চিফ ইঞ্জিনিয়াৰ অফিচত এক্সিকিউটিভ ইঞ্জিনিয়াৰ হৈ আহিলে তেওঁ বহুত লাগিছিল তেওঁ তাতে থাকিবৰ কাৰণে
কিন্তু তেওঁ সেইটো থাকিব নোৱাৰিলে কোনোবাই কিবা কৰি মুঠতে তেওঁক তাৰপৰা উলিয়াই দিলে তাৰপিছত যিজন এক্সিকিউটিভ আছিল এক্সিকিউটিভজন বেলেগত যোৱা মানে ভাল জেগাত যাব ইচ্ছা আছিল কিন্তু তেওঁ ভাল মনে বিচৰা জেগা নাপালে তেওঁক নলবাৰীত NHত মানে নেশ্যনেল হাইৱেত দি দিলে সেইটোতো বোলে পইচা পাতি কাৰবাৰ নাই গতিকে সেইকাৰণে ইহঁতে মানে লগ লাগি তাইক খালি প্ৰেছাৰ দি আছে এই কামটোৰ পইচাখিনি তেওঁলোকে নিব পৰা নাই তাই এতিয়া ৱৰ্ক এষ্টিমেটটো জমা দিব লাগে সম্পূৰ্ণ নহওঁতে পইচাটো তেওঁলোকক উলিয়াই দিব লাগে ৱৰ্ক এষ্টিমেটটো জমা দিলে ঠিকাদাৰে তেওঁলোকৰ প্ৰাপ্যখিনি দিব কামসমূহ ভাল ধৰণে কৰিছিল নে পিছে যি ধৰণৰ ৰদ ব্যৱহাৰ কৰিব লাগে সেই ধৰণৰ কিয় নকৰে তাই বোলে এদিন কৈছিল যে ছাৰ এটা কথা নহয় এই কিবা 12 mm 18 mm মই ইমান বুজি নাপাওঁ কৈছে এনেকুৱা ৰদ ইয়াতে ব্যৱহাৰ কৰিব লাগিছিল সেই বঢ়াই দিয়া ইমানখিনি দেখোন ৰদত তেওঁলোকে দেখোন 10 mm ইউজ কৰিছে ঠিকাদাৰৰ মান কামৰ গাফিলতি তেতিয়া বোলে কৈছে হেৰি মিস্ত্ৰীবিলাকক সুধিলে তাই যে হেৰি নহয় তাই তাৰ আমাৰ ঘৰৰ পৰা যোৱা ছোৱালী দাদা আপোনালোকে এইবিলাক কিয় হেৰি কৰিছে এনেকুৱা MM কিয় দিছে এইটোতো ইয়াতে আঁকা নাছিল নহয় এইটো কিয় ভুল কৰিলে এনেকৈ কৈছে ছাৰহঁতৰ লগত আমাৰ কথা হৈছে ঠিকাদাৰৰ কথা হৈছে আপুনি সুধি ল'লে গম পাব তেতিয়া তাই কৈছে ছাৰহঁতক ক'লোঁ যে ছাৰ আপোনালোকে যদি কথাই পাতে মোক তেতিয়াহ'লে কথাখিনি নজনাই কিয় মোকোতো জনাব লাগে ময়ো তেতিয়া গম পাওঁ বা তেওঁলোকে তেতিয়া ক'ব লাগে এইবিলাক কৈছে PWDৰ কাম এনেকৈ চলে তুমি ইমান চিজিল কৰিলে নহ'ব চিজিল কৰিলে যদি নহয় তহঁতে তাইক কিয় ইমান মাথা মাৰাই আছিলি তাতে বোলে ঢালাই কৰে তোমাৰ গিট্টিবিলাক তাই কয় কি মা আমাৰ দেখোন ঘৰত ইয়াতে ঢালাই চালাই কৰিলে এনেকুৱা তিনিকুণীয়া ভাঙা শিলবিলাক আনে ইয়াতে জানানে ইমান ৰদ্দি বস্তু ইউজ কৰি ঢালাই কৰে নদীৰ যে গুটি বালি শিলগুটি সেইবিলাকেদি কৰে মা মই এইবিলাক ধৰিবই নোৱাৰোঁ ক'ব গ'লে সিহঁতে যে সৎ আছিল সেই বস্তুটো তেওঁলোকৰ হজম হোৱা নাছিল হোৱা নাই আপুনি সেই কেতিয়া কথা পাতিছিলে কালি মই ৰাতি যেতিয়া কথা পাতিছোঁ নহয় যে মুখ্যমন্ত্ৰীকো তোমালোকে এইখিনি বস্তু যেন পাই কৈ পেলাই মুখ্যমন্ত্ৰীয়ে গম আমি নিশ্চয় মুখ্যমন্ত্ৰী পাব লাগিব তেওঁলোকৰ PWD ডিপাৰ্টমেণ্টত যে ধৰণে চলিছে বেপাৰ চলি আছে সেই বেপাৰটো যেন আৰু মোৰ ছোৱালীৰ নিচিনাকৈ আৰু বেলেগ বলি নহয় সেইটোৱে মই কৈছোঁ তেওঁলোকে নদীৰ বালি যে গোল শিলগুটি সেই দি পেলাই ঢালাই কৰে বেয়াকৈ কামবিলাক কৰিছিল এতিয়া কওকচোন মই ৰুদ্ৰ পাঠকহঁতৰ কাম লৈ পেলাই মই মৰি গ'লোঁ দিয়া ৰুদ্ৰ পাঠক হ'ল এই হেৰি ঠিকাদাৰটো কৈছে ইমান ৰদ্দি বস্তু দি কাম কৰে মই কামটো উঠাই দিলোঁ এতিয়া তেওঁলোক অভিজ্ঞ পুৰণা মানুহ চাগে ভয় নকৰে তাইক মানে SDOই কয় তুমি ইমান ভয় কৰা তোমাৰ দম নাই নেকি তাই নতুনকৈ জইন কৰা ছোৱালী এজনী তাইৰ দম কিয় থাকিব আৰু তাইক বোলে এক্সিকিউটিভে কি বুলি কয় জানা তাই যেতিয়া ডাঙৰ মানুহ এজন পিয়ন হওক চাপৰাচী হওক দাদা বুলি মাতে নহয় এদিন বোলে কৈছে তুমি কি ব্যৱহাৰ নাজানা নেকি তাই কৈছে কি কৰিলোঁ ছাৰ সেই সিহঁতক তুমি কি আপুনি মাতা কৈছে ছাৰ আমাৰ ঘৰত এনেকৈ শিক্ষা দিয়া নাই ইমান বয়সীয়া মানুহজনক মই তই বুলি মাতি পেলাই ধমকি দিব নোৱাৰোঁতো ছাৰ মই আপুনি বুলিয়ে ক'ব লাগিব এনেকৈ নচলিব PWDত এনেকৈ নচলিব জিভা চলাবা ভালকৈ ব্যৱহাৰ কৰি দেখালে নহ'বতো সিহঁতক তুমি লাঠি চব দিব লাগিব এনেকৈ কৰিব লাগিব কালি যে আপুনি কথা পাতিছিলে ৰাতি ক'লে কি কৈছিলে কেনেধৰণৰ অৱস্থা আছিলে যে মা SDOই তাৰমানে তাইক লাষ্টত যোৱা শনিবাৰে তাইক ফোন কৰিছিল যিজন SDO তাৰপৰা আহিছে তেখেতে বোলে কৈছে কি কৰিছা জোচিতা ক'ত তুমি তাই কৈছে ছাৰ ৰুমত তুমি ঘৰত অহা নাই নেকি কৈছে ছাৰ মই এটা দিনৰ বন্ধত ঘৰত কেতিয়া যাওঁ আপোনালোকে দেখোন যাবই নিদিয়ে ইমান কামৰ প্ৰেছাৰ আপোনালোকৰ মই ঘৰত যাব নোৱাৰোঁ তেতিয়া কৈছে তুমি এষ্টিমেটটো কি কৰিলা কৈছে মই দিব পৰা নাই নহয় ছাৰ মই গোটেই কাম নোহোৱাকৈ মই কেনেকৈ দিওঁ মই যিমানখিনি হৈছে সিমানখিনি দিব পাৰোঁ আপুনি যদি কয় আজি 70% দি দিয়া মই দি দিম আজিতেই কিন্তু মই 100% দিব নোৱাৰোঁ ছাৰ সিহঁতে টাইলছ লগাই নে কিবা ৱালত ৰড লগাই কি লগাই মই কেনেকৈ লিখি দিম সেইটো ঠিকাদাৰে মোক কোৱাওতো নাই নহয় যে এইখিনি বস্তু আমি এনেকৈ কৰিম তেতিয়া বোলে কৈছে তুমি এটা কাম কৰাচোন তুমি এইবাৰ যে 4th Saturday ঘৰত আহিবা নহয় আহিলে তুমি মোক লগ ধৰা এঠাইত বহি মই তোমাক গোটেইখিনি কেনেকৈ মিলাব লাগে মই মিলাই দিম
টকা পইচাৰ পৰা কামখিনি ক'ত কি কাটি ক'ত পইচাটো কেনেকৈ মেনেজ কৰিব লাগে সেইটো মই দেখুৱাই দিম। তাই তেতিয়া ভাল পালে, মোক কৈছে অ' মা SDO ছাৰে মোক মৰম কৰে দিয়া, SDO ছাৰে কৈছে এইখিনি মোক বোলে মিলাই দিব, দিলে তেতিয়া আৰু ছাৰে মিলাই দিলে আৰু মই চকু মুজি পেলাই মই সেইখিনি গোটেই টুকি পেলাই দি দিম আৰু এষ্টিমেটটো কমপ্লিট কৰি। বোলো মা এইটো বহুত দিগদাৰ কৰি আছে, তই যি পা তাকে লিখি পেলাই দি দে আৰু তই এইটো শেষ কৰি দে, তাতে যি গণ্ডগোল হয় হ'ব পিছত দেখা যাব দে, তোক বাপেৰেতো খাব নোপোৱা কৰি থোৱা নাই নহয়, বাদ দে তই সেইখিনি কৰি তই ছুটি মাৰ। তাই কৈছে ময়ো তাকে ভাবিছোঁ, মই ইমান মোৰ ৰুদ্ৰ পাঠকৰ মোৰ কামে মোৰ জীৱন খাই দিলে দিয়া, এনেকৈ কৈছে। তেতিয়া তাই ক'লে মা শনিবাৰে লগ ধৰে নে ৰবিবাৰে লগ ধৰে, ছাৰক একবাৰ খবৰটো লৈ লওঁ, 2টা দিন বন্ধত যাম, 2 দিনে মই ছাৰহঁতক দিম নে, 2 দিনে মই নিদিওঁ, এদিন মই ঘৰত থাকিম। বোলো ঠিক আছে দে, তই এবাৰ ৰাতি ছাৰৰ লগত কথাটো পাতি ল'বি। মই পাতিম দিয়া, তুমি কি কৰিছা এতিয়া? মই বোলো ভাত দিবৰ হৈছে দেউতাহঁতক, যে হ'ব দিয়া ভাত চাত দিয়া আৰু তুমি নালাগে দিয়া মোক কথা পাতিব, সেনেকৈ কৈ থৈ দিলোঁ। তাই তাৰমানে SDOহঁতৰ লগত কথা পাতিলে বুজিছা, সেই কথাটো পাতোঁতেই সিহঁতৰ মাজত কিবা এটা হৈছে, গণ্ডগোল কি হ'ল সেইটো মই ক'ব নোৱাৰোঁ, নহ'লে তাই আজি